আত্মনিৰ্ভৰ আঁচনিত বহুত খেলি মেলি হৈছে। খেলি মেলি বুজি পাইছেনে? ৰাজনীতি মানে কূটনীতি মানে কি? ইয়াত মানে ৰাজনীতি চলি আছে, যিটো CMOৰ আমাৰ সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে দিম বুলি, তাত কূটনীতি ৰাজনীতি চলি আছে। গতিকে সাৱধান এইবিলাকৰ পৰা আপোনালোকে। এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপোনালোকে আজিৰ পৰা বাদ দিব যে মই পইচা নাপাওঁ বুলি, আপোনালোকে 100% কনফাৰ্ম হ'ব। ঠিক আছে, এই ভিডিঅ'টো স্কিপ নকৰে আপোনালোকে সকলো। অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে বহুতেই ডাঙৰ এটা আপডেট আহিছে। যদি আপোনালোকে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে মই আপোনালোকক আজি বহুতেই ডাঙৰ এটা আপডেট দিম আৰু বহুতেই গুৰুত্বপূৰ্ণ খবৰ। হয়তো আপোনালোকে যে ভিডিঅ'টো স্কিপ কৰিছে, আপোনালোকে হয়তো একো বুজি নাপাব, আৰু বুজি নাপালে আপোনালোকে যা তা কমেণ্ট, যা তা গালিবিলাক নাপাৰিব। ঠিক আছে, ভালকৈ চাই কৰি কিনেহে আপোনালোকে কমেণ্ট কৰিব। এবাৰ যদি বুজি নাপায় আপোনালোকে দুবাৰ চাব, আৰু যদি বুজি পোৱা নাই তাৰপিছতো আপোনালোকে মোক কমেণ্ট কৰিব। ঠিক আছে, আপোনালোকে সকলোৱে গম পাইছিলে যে আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ছাৰে তথা আমাৰ মৰমৰ মামা 30 জুলাইত যিখন লিষ্ট আপডেট দিম বুলি কৈছিলে, লিষ্টখন কিন্তু আপডেট নহ'ল। সেইটো সকলোৱে গম পাইছে আৰু সকলোৱে জানিছে এতিয়ালৈকে। ঠিক আছে, এতিয়া লাষ্ট তাৰিখ হৈছে আপোনাৰ 16 আগষ্ট। ঠিক আছে, আজি হ'ল মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ, এতিয়া হ'ল 12 আগষ্ট। ঠিক আছে, আৰু হাতত মাত্ৰ 4টা দিন। ঠিক আছে, এই 4টা দিনত আপোনালোকে কিবা আশা কৰিছে নেকি যে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মৰম মামাই কিবা নতুন আপডেট দিব বা আপোনালোকে পইচাটো পাব নেকি? আপোনালোকে আশা নকৰিব, মই আপোনালোক সম্পূৰ্ণভাৱে কৈ দিলোঁ। আশা নকৰিব আপোনালোকে কোনোমতে। আৰু যিখিনি মানুহ চিলেকশ্যন হ'বলগীয়া আছিলে সেইখিনি মানুহ চিলেকশ্যন হ'ল অলৰেডি, আৰু 30,000 যিখিনি মানুহ দিবলগীয়া আছিলে সেইখিনি মানুহ অলৰেডি অফিচিয়েলিকৈ মানে চিলেকশ্যন হৈ গ'ল, সিহঁতৰ লিষ্ট ওলাই গ'ল। এতিয়া এনে 16 তাৰিখে মই যিমানখিনি জানো, 16 তাৰিখে এনে ভেকৌ সংজ্ঞাকে নিশ্চয় এখন ইণ্টাৰভিউ পাতিব মানে কি, এনে কাৰোবাক ফোন কৰিব, সকলোকে নকৰে সেইটো কথা জানিব। কিছুমানক ফোন কৰি কিনে ইণ্টাৰভিউ ল'ব, লৈ কিনে এনে যি কিছুমান কুৱেশ্যন সুধিব, তাৰ পৰা আপোনালোকক ৰিজেক্ট কৰিব। ঠিক আছে, কাৰণ যাতে নিয়মটো পৰিচয় কৰিব লাগিব ন। গতিকে আপোনালোকে আৰু আশা কৰি লাভ নাই। মই আশা সম্পূৰ্ণ বাদ দিলোঁ। 2-3 মান আগতে ভাবিছিলোঁ যে পইচাটো পাম বুলি ভাবিছিলোঁ। ঠিক আছে, 8 তাৰিখ 7 তাৰিখলৈকে মই ভিডিঅ' বনাইছোঁ, তেতিয়ালৈকে পাম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া 10 তাৰিখ পাৰ হ'ল ন, তেতিয়া গম পালোঁ যে ইয়াত কিবা এটা খেলি মেলি। সেই কিন্তুটো কি আপোনালোকে নিশ্চয় গম পাইছে আৰু নিশ্চয় বুজি পাইছে। ৰাজনীতি মানে কূটনীতি। গতিকে আমি ৰাজনীতিতো নাই, কূটনীতিতো নাই, সেইকাৰণে আমি পইচাখিনি নাপাওঁ। যাৰ চাহ চিনাকি আছে তেখেতসকলে পইচাটো মানে সম্পূৰ্ণ পাব। কিন্তু মই কথাখিনি এতিয়াও কনফাৰ্ম ভালকৈ হ'ব পৰা নাই। হয়তো মই নেক্সট ভিডিঅ'তে আপোনালোকৰ কাৰণে লৈ আহিম, হয়তো কালিও আহিব পাৰে ভিডিঅ'টো, নহ'লে আজি ৰাতিয়ে হয়তো আহিব পাৰে। মই মানে খবৰ যিটো লৈ আছোঁ মানে সেইটো খবৰ 100% অহা নাই। যদি 100% খবৰটোহে হয়তো মই ৰাতিও আপোনালোকক ভিডিঅ'টো বনাই দিব পাৰোঁ। ঠিক আছে, 100% কনফাৰ্ম ভিডিঅ' মানে আপোনালোকক বনাই দিম যে কোনসকলে পইচা পাব আৰু কোনসকলে পইচা নাপায়, আৰু কাৰ তাত এডমিট আহিব নাহিব, আৰু কিবা কৈছে যে আকৌ এডমিট আহিব, আকৌ আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। এইবিলাক সকলো মিছা। আৰু কিছুমান ইউটিউবাৰে এনেই মানুহক মানে ঠগ বাজন কৰি কিনে যি টি কথাবিলাক কৈ আছে, আপোনালোকে সেইবিলাক গুৰুত্ব নিদিব। সঁচা কথা কৈছোঁ মই, যিখিনি চিলেকশ্যন হ'ব লাগে সেইখিনি মানুহ একদম চাফ চুপ নীৰৱ নিস্তব্ধ হৈ আছে। যিখিনি মানে পাব লগা নাই সেইখিনিয়ে চিন্তা লাগি আছে। ঠিক আছে, এতিয়া আমাৰ চিন্তা লাগিছে, আপোনালোকৰ চিন্তা লাগি আছে। গতিকে আপোনালোকে চিন্তা কৰিব না, আপোনালোকৰ কাম বন যদি কিবা আছে কাম বন কৰক। এইবিলাক অযথা সময় নষ্ট কৰি লাভ নাই। ভাবি চিন্তি আপোনালোকে নিজৰ কামত লাগক, আৰু ময়ো নিজৰ কামত লাগি আছোঁ। এইবিলাক কথা ভাবা নাই, পাম বুলি ভাবিছিলোঁ কিন্তু নাই। গতিকে বাদ দিলোঁ। মই নেক্সট ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাই আছোঁ, বহুত ধুনীয়াকৈ আপোনালোকে চাব বুলি আশা কৰিলোঁ। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে। জয় আই অসম।